অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ সন্দৰ্ভত এক নতুন সিদ্ধান্ত ঘোষণা কৰিছে। বিগত কেইবছৰ ধৰি উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটি বিতৰণ কৰা হৈছিল। কিন্তু এইবাৰ চৰকাৰে নিয়মত কিছু সলনি আনিছে। এইবাৰ পৰীক্ষাত ৮০% বা তাৰ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীহে স্কুটি লাভ কৰিব। এই কথা পৰীক্ষাৰ আগতেই জনোৱা হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এতিয়া চৰকাৰে নিযুত মইনা আঁচনি আৰু স্কুটি একেলগে বিতৰণ কৰিব পৰা নাই। তাৰ বাবে ৮০% লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে স্কুটিৰ সুবিধা পাব, বাকী ছাত্ৰ-ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব। আৰু এক ভাল খবৰ হৈছে যে পূৰ্বতে চৰকাৰী বিদ্যালয়ৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰীয়ে যিসকলে ছেল্ফ ফাইনেন্সিঙত অধ্যয়ন কৰিছিল, এতিয়াৰ পৰা তেওঁলোকেও নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। নিযুত মইনা আঁচনিৰ অধীনত 10 মাহৰ বাবে টকা বিতৰণ কৰা হয় আৰু গতিকে যিসকলে আগলৈ পঢ়া-শুনা আগবঢ়াব বিচাৰে তেওঁলোকে এই আঁচনিত লাভান্বিত হ'ব। এইদৰে চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ ছাত্ৰ-ছাত্ৰীৰ উন্নতিৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰি আছে। এইটোৱে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ মূল কথা। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।